হাই এভৰিৱান, ৱেলকাম টু দ্য চেনেল। আৰু নেক্সট যিহেতু ফিজিক্স এক্সাম আছে সকলোৰে, গতিকে ফিজিক্স এক্সামৰ আগত এই 5 দিন অৰ্থাৎ আজি হ'ল 28 তাৰিখ ধৰা 28, 29টো নাহে, 28, 1, 2, 3, 4, 5 দিন ধৰিলোঁ। লাষ্টৰ দিনা আমি ধৰা নাই। এই 5 দিন আমাৰ হাতত বহুত সময় আছে, ঠিক আছে। এই বহুত সময় আছে বুলি বহুতে কি কৰিব, মই ষ্টাৰ্টিঙতে কৈ আছোঁ, হোলী আহি আছে, ফাকুৱাত 2 দিন বৰবাদ কৰি দিব। ফাকুৱাত কিছুমান জেগাত মেলা হয়, আমাৰ ফালেও হয়, তো মেলাত যাব কোনোবা। তাৰোপৰি ফাকুৱাৰ দিনা গোটেই দিনটো ফাকুৱা খেলি হুলস্থুল লগাই একদম বেমাৰ চেমাৰ কৰি চৰ্দি জ্বৰ কৰি ল'বা। তাৰপিছত ধুনীয়াকৈ পৰীক্ষাৰ দিনা আৰু টোপনিয়াই থাকিবা, গৈ পৰীক্ষা বোলে কি পঢ়িলোঁ, আৰু তাতে ফিজিক্স টান আছে। তো লাষ্টত কি হ'ব, ফাকুৱাৰ দিনা ৰাতি চবেই কমেণ্ট দিব, মোক কমন কুৱেশ্যন দুটামান দিয়কচোন। তো তেনেকৈ দিবা। তো তাতকৈ ভাল এই 5 দিন বহুত সময় হয়। জীৱনত যদি এই বছৰটো ফাকুৱা ত্যাগ কৰা আৰু লাইফত আৰু সদায় ফাকুৱা খেলিব পাৰিবা, ঠিক আছে। গতিকে এই বছৰটো অলপমান ভালকৈ কষ্ট কৰা। লাষ্ট কেইটামান দিন বাকী আছে আৰু। তো এই ফাকুৱাটো এইবাৰ ত্যাগ কৰি এই 5 দিন ভালকৈ পঢ়াত বহা। আমি কেনেকৈ পঢ়িম ধুনীয়াকৈ কথাখিনি আমি জানিম, আৰু সেইবাবে ভিডিঅ'টো শেষলৈকে চাবা। আমি আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰিছোঁ আজি, ঠিক আছে। আজি ভিডিঅ'টো ধৰে ৰাতিপুৱা তোমালোকে 9টা বজাত পালা। তো এই 9টা বজাত পোৱাৰ পিছত তোমালোকে কি কৰিবা, আজিৰ দিনটো টাৰ্গেট হ'ব এখন টেষ্ট পেপাৰ ছল্ভ কৰা, ঠিক আছে। তো আজিৰ দিনটো আমি 3 ঘণ্টা এখন টেষ্ট পেপাৰ ছল্ভ কৰাৰ টাৰ্গেট ৰাখিম, হয়নে। টেষ্ট পেপাৰ ক'ত পাম বহুতে সুধিব। তোমালোকে টেষ্ট পেপাৰ আমাৰ মেথছ এণ্ড ফিজিক্সৰ ইউটিউব চেনেলত ফ্ৰী মেটেৰিয়েলছত যাবা, তাতে গৈ বিচাৰি ল'ব, অকণমান কষ্ট কৰি ফ্ৰীতে দিয়া আছে, ঠিক আছে। যদি টেষ্ট পেপাৰ নাই, তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কৰিলেও হ'ল। যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন এবাৰ প্ৰেক্টিছ কৰি চাবা, ঠিক আছে। এতিয়া ক'বা যোৱা বছৰৰ কুৱেশ্যন পেপাৰো নাই, মেথছ এণ্ড ফিজিক্সৰ এপটো যে আছে তাত যোৱা, তাতে ফ্ৰী মেটেৰিয়েলছ বুলি এটা বস্তু আছে, ঠিক আছে। ফ্ৰী মেটেৰিয়েলছত ক্লিক কৰিবা, তাতে গৈ তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰ ফ'ল্ডাৰটো পাবা, তাতে হাই ছেকেণ্ডেৰী পেপাৰখন চাই ল'বা। তো এইটো আজি 1:30 পৰা 4:30 ৰাখিছোঁ। এই টাইমটো কিয় ৰাখিছোঁ, কাৰণ এই টাইমটোতে এক্সাম হ'ব, সেইটো কাৰণে। মই এটা কথা কৈ থওঁ এইখিনিতে, আমাৰ যেতিয়া ফিজিক্সৰ পেপাৰ আছিলে ন, ঠিক আছে, তেতিয়া সেইবাৰ মানে আমাৰ কাৰেণ্ট গৈছিলে। মোৰ এতিয়াও মনত আছে, মানে কাৰেণ্ট, তোমালোকে ভাবিছা দিনত কাৰেণ্ট যোৱাৰ কথা কিয় কৈ আছে, সেই তেতিয়া মানে এনেকুৱা ধুমুহা বতাহ আহিলে, তেতিয়া ফাগুন মাহ চলি আছিলে, পূৰা অন্ধকাৰ হৈ গ'ল, কাৰেণ্ট গুচি গ'ল মানে, ঠিক আছে। তো সেই বস্তু মোৰ এতিয়াও মনত আছে। তো বাকী যি কি নহওক, আজি এখন টেষ্ট পেপাৰ ছল্ভ কৰিম আমি 3 ঘণ্টা সময় লৈ, এইটো টাইমত, ঠিক আছে। তো এইটো টাইমত 3 ঘণ্টা সময় লৈ টেষ্ট পেপাৰ ছল্ভ কৰাৰ পিছত 5টা বজাৰ পৰা 6টা বজালৈকে আমি অকণমান টেষ্ট পেপাৰখন এনালাইচিছ কৰিম, যে আমাৰ ক'ত ক'ত ভুল হৈছে। ছেকেণ্ড কথা, আমি কোনকেইটা টপিকত পিছ পৰি আছোঁ, সেই টপিককেইটাত আমি এইকেইদিন বেছিকৈ গুৰুত্ব দিব লাগিব, ঠিক আছে। তো সেইটো কথা মনত ৰাখিব লাগিব। তো যিকেইটা টপিক তোমালোকে ভুল হৈছে বা বেছি টাইম লাগিছে কৰোঁতে, সেইখিনি তোমালোকে ছাইডত লিখি লোৱা, ঠিক আছে। তাৰপিছত আজি অকল টেষ্ট পেপাৰ কৰিলেই নহ'ব। আজি আমি ৰাখিছোঁ 3টা চেপ্টাৰ, ঠিক আছে। একদম ইজি চেপ্টাৰকেইটা ৰাখিছোঁ। এটা ছেমি কণ্ডাক্টৰৰ যোনটো চেপ্টাৰ, তো এই চেপ্টাৰটো আমি আগবেলাতে খতম কৰি থৈ দিম। টেষ্ট পেপাৰ কৰিম 1:30 বজাত, তাৰ আগতে এই চেপ্টাৰটো কমপ্লিট কৰি থৈ দিম, জাষ্ট নোটছবিলাক পঢ়ি থৈ দিম, ঠিক আছে। আৰু বাকী সন্ধিয়া 2 ঘণ্টা 2 ঘণ্টা এইটো চেপ্টাৰ দিলেও, এইটো এটা চেপ্টাৰ 2 ঘণ্টা, এইটো এটা চেপ্টাৰ 2 ঘণ্টা দিলোঁ। এটমছ এণ্ড নিউক্লিয়াও আমি অলপ খতম কৰি থৈ দিম, ঠিক আছে। তো তেতিয়া আমি আজি কিমান মাৰ্কছ, এইখিনি টোটেল মাৰ্কছ ইয়াৰ পৰা আহে, 13 নম্বৰ ইয়াৰ পৰা খতম হৈ যাব, ঠিক আছে। ছ' এতিয়া কথাটো এনেকুৱা হ'ল যে এই 3টা চেপ্টাৰ তোমালোকে আজি কমপ্লিট কৰিবই লাগিব। এতিয়া কেনেকৈ পঢ়িম বহুতে সুধিব, গোটেইকেইটা চেপ্টাৰৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব হা, মনত ৰাখিবা। এইকেইটা চেপ্টাৰ তোমালোকে বেছিকৈ নোটছবিলাক পঢ়া, যোনে নোটছ হয়তো বনায়ে থৈছা, নোটছবিলাক ৰিভিজন কৰা। নোটছ যদি বনোৱা নাই, NCERT পঢ়িব নাযাবা, বহুত দীঘলীয়া আৰু বহুত বুজি নোপোৱা আছে। যি ৰেফাৰেঞ্চ বুক ফ'ল' কৰি আছা, মইতো SLR কৰিছিলোঁ, তো তোমালোকে যি ৰেফাৰেঞ্চ বুক ফ'ল' কৰি আছা তাৰ পৰাই নিজে অলপ আণ্ডাৰলাইন কৰি কৰি নোটছ বনাই থাকিব, সময় নাই, অলপমান এইখিনি বস্তু ৰিভিজন কৰি লোৱা। ছেকেণ্ড কথা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমান চাই লোৱা এই 3টা চেপ্টাৰৰ, কাৰণ গোটেই NCERTখন কুৱেশ্যন কৰিবলৈ এতিয়া এনেও সময় নাই, ঠিক আছে। অলপমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই লোৱা। মই ফ'ল' কৰিছিলোঁ, এতিয়া আৰু নতুন বুক ফ'ল' কৰি কি লাভ, মই জাষ্ট কৈছোঁ আৰু, মই এখন কি এই এক্সাম মাষ্টাৰ আৰিহান্তৰ, তো তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰবিলাক থাকে, তো সেনেকৈ কৰিছিলোঁ, ঠিক আছে। তো তোমালোকে নিজৰ হিচাপত চাই লোৱা। নেক্সট, কাইলৈ দিনটোত আমি কি ৰাখিছোঁ, মাত্ৰ 3টা চেপ্টাৰ, ঠিক আছে। কাৰণ কাইলৈ আমি ইলেক্ট্ৰষ্টেটিক আৰু ইলেক্ট্ৰিচিটি এইখিনি আমি কাইলৈ কমপ্লিট কৰি দিব লাগিব। তো কাইলৈ অৰ্থাৎ কাইলৈও আমি 17 নম্বৰ কমপ্লিট কৰিম এই 3টা চেপ্টাৰৰ, ইলেক্ট্ৰিক চাৰ্জ ফিল্ড, পটেঞ্চিয়েল আৰু কাৰেণ্ট ইলেক্ট্ৰিচিটি, ঠিক আছে। এতিয়া এইকেইটা চেপ্টাৰ বা ইয়াৰ পিছৰকেইটাও গোটেইকেইটাৰ ক্ষেত্ৰতে ছেইম বস্তু এপ্লিকেবল হ'ব। এতিয়া যি ক'ম আমি কেনেকৈ পঢ়িম চোৱা। প্ৰত্যেকটো চেপ্টাৰতে আমি 3 ঘণ্টাকৈ সময় দিলোঁ, 3 কিমান হ'ব, 9 ঘণ্টা, ঠিক আছে।
তাৰপিছত আমাৰ আৰু টাইম থাকিব, অকল 9 ঘণ্টাটো আমি নপঢ়োঁ। আমি কেনেকৈ পঢ়িম চোৱা, এটা চেপ্টাৰ আমি উলিয়ালোঁ, ঠিক আছে। সেই চেপ্টাৰটো NCERT বস্তু পঢ়িলে আমি বুজি নাপাওঁ, তো আমাৰ নোটছবিলাক চালোঁ, ঠিক আছে। তাৰ লগতে ফৰ্মুলা চালোঁ, এই চেপ্টাৰকেইটাত কি কি ফৰ্মুলা আছে, নোটছখিনি পঢ়িলোঁ ওপৰে ফৰ্মুলাখিনি এবাৰ ৰিভিজন কৰিলোঁ, ঠিক আছে, মন থাকিব। থাৰ্ড কথা আমি পঢ়িম এই চেপ্টাৰকেইটাৰ পৰা ডিৰাইভেশ্যনখিনি, প্ৰত্যেকটো ডিৰাইভেশ্যন ওপৰে চাম, ঠিক আছে। তাৰপিছত আমি অলপমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু ছেম টাইপৰ কিছুমান অংক চাই ল'ম, ঠিক আছে। তো তাৰপিছত আমি নিউমাৰিকেলবিলাক চাই ল'ম অলপ, প্লাছ PYQ, ঠিক আছে। তো তেনেকৈ তোমালোকে 9 ঘণ্টা নহয়, ধৰা 12 ঘণ্টাই হ'লে এটা চেপ্টাৰত 4 ঘণ্টাকৈ দিয়া, তেতিয়া তোমাৰ 12 ঘণ্টাত হৈ যাব। এটা চেপ্টাৰ 4 ঘণ্টাকৈ দিয়া, 12 ঘণ্টাত 3টা চেপ্টাৰ কমপ্লিট হ'ব, ঠিক আছে। তো এইটো হিচাপত পঢ়া, এই ছিকুৱেঞ্চটোত নোটছ পঢ়িলোঁ, বা নোটছ যদি পঢ়া নাই ভিডিঅ' চাম। তোমালোকে ইউটিউবত বহুত ভিডিঅ' পাই যাবা, বেলেগ ফিজিক্সৰ বা তেনেকুৱা, তাৰপৰা চাই লোৱা, বুজি লোৱা এবাৰ, ওৱান শ্বট চাই হ'লেও বুজি লোৱা। তাৰপিছত বুজাৰ পিছত ফৰ্মুলা চোৱা, ৰিভিজন কৰা, ডিৰাইভেশ্যন চোৱা, নিউমাৰিকেল আৰু PYQ, ঠিক আছে। নেক্সট এইটো ডে 2 হা। তাৰপিছত নেক্সট দিনা 3 নম্বৰ দিনা আমি আৰু এখন টেষ্ট পেপাৰ কৰিম 1:30 বজাৰ পৰা। 2খন টেষ্ট পেপাৰ আমি কৰিম এইকেইদিনত, ঠিক আছে। তেতিয়া আমাৰ স্পীডটো বাঢ়ি যাব। বহুতে ক'ব টেষ্ট পেপাৰ কৰি কি লাভ, এক্সাম দি আহি চবেই কমেণ্ট কৰে যে আমাৰ লিখি কমপ্লিট নহ'ল, ঠিক আছে। তো সেইটো কাৰণে টেষ্ট পেপাৰ কৰিব লাগিব। আৰু এখন কৰিবা, টেষ্ট পেপাৰ নাপালে আকৌ কি কৰিবা, 2024 চনৰ PYQখন কৰা, আমাৰ এপতে আছে। আৰু আজি আমি 2টা চেপ্টাৰ কমপ্লিট কৰিম, আমাৰ টাৰ্গেট থাকিব। এটা চেপ্টাৰত আমি 4 ঘণ্টাকৈ দিলোঁ, এটা ধৰা টেষ্ট পেপাৰৰ আগত কৰা, এটা টেষ্ট পেপাৰৰ পিছত কৰা, আমাৰ কমপ্লিট হৈ যাব 4 ঘণ্টাকৈ। কেনেকৈ কৰিম, ছেইম পেটাৰ্ণ, ইয়াত মই যেনেকৈ কৈছিলোঁ ছেইম টাইপত, ঠিক আছে। তো আজি 9 নম্বৰ কমপ্লিট হ'ব। তাৰ নেক্সট দিনা 4 নম্বৰ দিনা আমি 3টা চেপ্টাৰ ৰাখিছোঁ। কি EMI, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, AC কাৰেণ্ট আৰু EM ৱেভছ, ঠিক আছে। এইকেইটা, অৰ্থাৎ 12 নম্বৰ আমাৰ আজি কমপ্লিট হ'ব 4 নম্বৰ দিনা। কেনেকৈ পঢ়িম, আগৰ দৰে ছেইম টাইপত পঢ়িলেই হ'ল। আৰু লাষ্টৰ দিনা আমি পঢ়িম 5 নম্বৰ দিনা 3টা চেপ্টাৰ, আৰু প্ৰত্যেকটোতে আমি 4 ঘণ্টাকৈ আকৌ দিব পাৰিম, ঠিক আছে। ৰে অপটিক্স, ৱেভ অপটিক্স আৰু ডিউৱেল নেচাৰ। তো লাষ্টৰ দিনা আমাৰ 19 নম্বৰ কমপ্লিট হৈ যাব, ঠিক আছে। এইকেইটা চেপ্টাৰত অকণমান বেছি টাইম দিব লাগিব, মেবি 5 ঘণ্টামান দিব লাগিব চাগে, ঠিক আছে। আৰু এইটো চেপ্টাৰ 3 ঘণ্টামান দিলেও হৈ যাব, তেতিয়া 13 ঘণ্টাত কমপ্লিট। তো গোটেই চেপ্টাৰখিনি আমাৰ এনেকৈ ৰিভিজন কৰি কমপ্লিট হৈ যাব, ঠিক আছে। আৰু লাষ্টৰ দিনা যেতিয়া তোমালোকে এক্সাম দিব যাবা, এক্সাম ডে, সেইদিনা 2টামান কথা মনত ৰাখিবা। নতুন চেপ্টাৰ নুলিয়াবাই একো। এই 5 দিনত যিমানবিলাক পঢ়িলা সেইখিনি এবাৰ ওপৰে ৰিভিজন কৰিবা। তো 3 ঘণ্টামান সেইখিনি ৰিভিজন কৰিলা, যি টান লাগে আকৌ মনত থাকি যাব তেতিয়া। আৰু ফৰ্মুলাখিনি ওপৰে এবাৰ আকৌ চাই ল'বা। সেইখিনি কৰি এক্সাম দিব গুচি যোৱা, ঠিক আছে। কাৰোবাৰ যদি কিবা বস্তু হেল্প লাগে মোক কমেণ্ট কৰিবা, মই তোমালোকক সদায় হেল্প কৰিবলৈ নিজৰ ফালৰ পৰা 100% চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাবা।